শিক্ষাগুৰুসকল, দাদা বাইদেউ আৰু মোৰ লগৰীয়া ভাইটি ভণ্টিসকল, আজি মোক শিশু দিৱসৰ বিষয়ে দুই এষাৰ কোৱাৰ সুযোগ দিয়াৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি হ'ল 14 নৱেম্বৰ, পণ্ডিত জৱাহৰলাল নেহৰু জন্ম দিৱস উপলক্ষে সমগ্ৰ দেশতে শিশু দিৱস পালন কৰা হয়। 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত সোণৰ চামুচ মুখত লৈ পণ্ডিত জৱাহৰলাল নেহৰু জন্মগ্ৰহণ কৰিছিল। তেখেতৰ দেউতাকৰ নাম আছিল মতিলাল নেহৰু আৰু মাকৰ নাম আছিল স্বৰূপ ৰাণী। নেহৰুৱে শিশুসকলক বৰ মৰম কৰিছিল। তেখেতে শিশুসকলক বাগিচাৰ ফুলৰ লগত তুলনা কৰিছিল। তেখেতে কৈছিল, আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। সেইবাবে সকলোৱে তেওঁক মৰমেৰে নেহৰু খুৰা বুলি মাতিছিল। তেখেতে স্বাধীনতা আন্দোলনত যোগদান কৰি কাৰাবাস খাটিবলগীয়া হৈছিল। তেখেত